উজনিত ভয়ংকৰ দিশে গতি কৰিছে বান পৰিস্থিতিয়ে। মানুহে ঘৰ দুৱাৰ সা সম্পদ এৰি থৈ বানৰ শিবিৰত আশ্ৰয় লৈছে আৰু হাহাকাৰ লাগিছে। উৎকট গৰমত দিন পাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। অনাহাৰে অনিদ্ৰাৰে নিশাটো পাৰ কৰিছে এতিয়া বানাক্ৰান্ত লোকে। বানাক্ৰান্ত লোকৰ কাষত উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সকলো ৰাইজক আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যে সকলোকে যিমান পাৰে সহায় আগবঢ়োৱা হ'ব। প্ৰতিটো পৰিয়ালে যিমানবিলাক ক্ষতি হৈছে সেই ক্ষতিপূৰণ চৰকাৰ প্ৰদান কৰিব। কালি উজনিত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ জনতাক আশ্বাস প্ৰদান কৰিছে। অৱশ্যে জনাইছো বিগ ব্ৰেকিং জনাইছো উজনিত ভয়ংকৰ দিশে গতি কৰিছে বান পৰিস্থিতিয়ে। ভয়ংকৰ বান পৰিস্থিতিৰ বুজ লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনতাক আশ্বাস প্ৰদান কৰিছে। বানাক্ৰান্ত লোকৰ কাষত উপস্থিত হৈ মত বিনিময় কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বানত হেৰুওৱা সম্পদৰ ক্ষয় ক্ষতিৰ বুজ লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ক্ষতিগ্ৰস্ত লোকক সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সকলোকে সহায় আগবঢ়োৱা হ'ব। নাগালেণ্ডত সংঘটিত ডাৱৰ বিস্ফোৰণৰ বৈজ্ঞানিক বিশ্লেষণো হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। উপগ্ৰহ চিত্ৰৰ সহায়ত সমগ্ৰ অঞ্চলৰ অধ্যয়ন কৰা হ'ব। বানৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰি ইয়াৰ সমাধানৰ সূত্ৰ উলিওৱা হ'ব। উজনিত ভয়ংকৰ ৰূপত গতি কৰিছে বান পৰিস্থিতিয়ে। উজনিত যে ভয়ংকৰ বান পৰিস্থিতিয়ে বিৰাজ কৰিছে, এটা বৰ্ণনা কৰিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈ পৰিছে। উজনিৰ মানুহে ঘৰ দুৱাৰ এৰি থৈ গুচি গৈছে। এতিয়া নিজৰ আপোন ঘৰখন নিজৰ খেতি পথাৰ এৰি থৈ বান শিবিৰত আশ্ৰয় লৈছে। উজনিত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। ইখনৰ পিছত ইখন গাঁও প্লাবিত হৈ পৰিছে। শ শ গাঁও এতিয়া বানৰ কবলত পৰিছে। ৰাস্তাৰ চিন নোহোৱা হৈ গৈছে। মানুহৰ সমুদ্ৰ চাৰিওফালে সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈ পৰিছে। অবৰ্ণনীয় পৰিৱেশ, ক্ৰমাৎ পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠিছে আৰু সেই বান পৰিস্থিতি বুজ লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উজনিত ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ ৰাইজৰ সমস্যাৰ বুজ লৈছে। বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় কৰিছে আৰু সকলোকে সহায়ৰ আশ্বাস প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ক্ষতিগ্ৰস্ত লোকক সকলো ধৰণে সহায় আগবঢ়োৱা হ'ব। আৰু যে নাগালেণ্ডত যি ডাৱৰ বিস্ফোৰণ হ'ল, নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণৰ ফলতে আৰু অসমত ধাৰাসাৰ বৰষুণৰ ফলতে বানাক্ৰান্ত এই যি ভয়ংকৰ অৱস্থা, বানাক্ৰান্ত হৈ পৰিছে লোকসকল, বানত ক্ষতিগ্ৰস্ত হৈ পৰিছে এতিয়া উজনিৰ লাখ লাখ জনতা। আৰু বানপীড়িত লোকৰ শিবিৰত মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত হৈছে আৰু লোকৰ সৈতে বানাক্ৰান্ত লোকৰ সৈতে মত বিনিময় কৰিছে। সকলো ধৰণে সহায়ৰ হাত আগবঢ়োৱা হ'ব। চৰকাৰে যিমান পাৰে সহায়ৰ হাত আগবঢ়াইছে। জিলা প্ৰশাসনৰ ফালৰ পৰা সুৰক্ষিত স্থানলৈ ইতিমধ্যে বানপীড়িত লোকসকলক লৈ যোৱা হৈছে। যিমান পাৰে চৰকাৰৰ ফালৰ পৰা সহায় আগবঢ়োৱা হৈছে, সাহায্য প্ৰদান কৰা হৈছে। আৰু সংগঠনসমূহৰ ফালৰ পৰাও, বেচৰকাৰী সংগঠনসমূহৰ ফালৰ পৰাও সহায় আগবঢ়োৱা হৈছে। বানৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি বানাক্ৰান্ত লোকৰ কাষত উপস্থিত হৈ মন্তব্য কৰিছে যে বানৰ প্ৰকৃত কাৰণ কি কাৰণত ডাৱৰ বিস্ফোৰণ হয়, নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হয় যিহেতু জলপ্ৰলয় হৈ পৰিছে এতিয়া উজনিত, সেই তাৰ কাৰণ নিৰ্ণয় কৰা হ'ব। তাৰ প্ৰকৃত সমাধান সূত্ৰ উলিওৱা হ'ব। বান পৰিস্থিতি সাম কাটিলেই সমগ্ৰ অঞ্চলত বিশ্লেষণ কৰা হ'ব। নাগালেণ্ডত সংঘটিত ডাৱৰ বিস্ফোৰণৰ বৈজ্ঞানিক বিশ্লেষণ হ'ব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু বানাক্ৰান্ত লোকক আশ্বাস প্ৰদান কৰিছে সকলোবিলাক ব্যৱস্থা হ'ব, পৰিস্থিতি সুস্থিৰ হ'ব। বানৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰি ইয়াৰ সমাধান সূত্ৰ উলিওৱা হ'ব। উজনিত ভয়ংকৰ দিশে গতি কৰিছে বান পৰিস্থিতি আৰু বান পৰিস্থিতি ইখনৰ পিছত সিখন নৈৰ মথাউৰি ভাগি গৈছে। জলমগ্ন হৈ পৰিছে ইখনৰ পিছত সিখন গাঁও। নাগালেণ্ডত যি অব্যাহত ধাৰাসাৰ বৰষুণৰ ফলতে এতিয়া হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। উজনিৰ কেইবাখনো জিলা এতিয়া জলমগ্ন হৈ পৰিছে। গোলাঘাট, চৰাইদেউ, যোৰহাট আদি অঞ্চলত হাহাকাৰ বান পৰিস্থিতিয়ে বিৰাজ কৰিছে। আৰু সোণাৰী, নাজিৰা অঞ্চলত প্লাবিত হৈ পৰিছে বান। চাৰিওফালে কেৱল হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। পশুধনৰ মৃত্যু হৈছে, বহুতো লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে। অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে। আৰু বানাক্ৰান্ত লোকৰ কাষত উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাইজৰ সুখ দুখৰ বুজ লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। সকলোকে আশ্বাস প্ৰদান কৰিছে যে সহায়ৰ হাত আগবঢ়োৱা হ'ব, সকলোকে ক্ষতিপূৰণ প্ৰদান কৰা হ'ব বানাক্ৰান্ত লোকক। আৰু মৃতকৰ পৰিয়াললৈ ইতিমধ্যে 4 লাখ টকাৰ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু উপগ্ৰহ চিত্ৰৰ সহায়ত সমগ্ৰ অঞ্চলৰ অধ্যয়ন কৰা হ'ব। বানাক্ৰান্ত লোকৰ কাষত উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। বানৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰা হ'ব। উজনিত যি ডাৱৰ বিস্ফোৰণ হ'ল, নাগালেণ্ডৰ ডাৱৰ যি বিস্ফোৰণ হ'ল তাৰ ফলত উজনি জলমগ্ন হৈ পৰিছে। তাৰ কাৰণ বিশ্লেষণ কৰি ইয়াৰ সমাধান সূত্ৰ উলিওৱা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। বানপীড়িত লোকৰ কাষত ৰাজ্যৰ মুখ্যমন্ত্ৰী। উজনিত ভয়ংকৰ দিশে গতি কৰিছে বান পৰিস্থিতি। যিমানেই সময় গৈ আছে পাৰ হৈ সিমানেই কিন্তু ভয়ংকৰ বান পৰিস্থিতি সাম কটা নাই। এতিয়াও
জলমগ্ন হৈ পৰিছে সমগ্ৰ উজনি আৰু বৃষ্টিপাত অব্যাহত আছে আগন্তুক কেইবাদিনো ধৰি ৰাজ্যত অব্যাহত থাকিব ধাৰাসাৰ বৰষুণ কেৱল অসমেই নহয় অৰুণাচল আৰু মিজোৰামতো ধাৰাসাৰ বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু এই সময়ত ৰাজ্যবাসী আতংকিত হৈ পৰিছে ৰাজ্যৰ জনতা একমাত্ৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে এই বান পৰিস্থিতিৰ খাম কাটক এটা দুৰ্দিনৰ খাম কাটক বুলি তেওঁলোকে ভগৱানৰ ওচৰত সকলোৱে ৰাজ্যবাসীয়ে কামনা কৰিছে বানত হেৰুওৱা সম্বল আৰু ক্ষয় ক্ষতিৰ বুজ লৈছে ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো ধৰণে সহায় আগবঢ়োৱা হ'ব ক্ষতিগ্ৰস্ত লোকক সহায় প্ৰদান কৰা হ'ব যিমান পাৰে চৰকাৰৰ ফালৰ পৰা সহায় আগবঢ়োৱা হৈছে NDRF SDRF ফালৰ পৰা সহায় আগবঢ়োৱা হৈছে সেনা বাহিনী প্ৰতিটো মুহূৰ্ততে 24 ঘণ্টাই সাজু হৈ আছে জনতাক সেৱাৰ বাবে আৰু যদি বাৰাক্ৰান্ত লোকৰ সমস্যাৰ বুজ লৈছে ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সমস্যাৰ বুজ লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো প্ৰকাৰে জনতাক সহায়ৰ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো প্ৰকাৰে বাধাক্ৰান্ত লোকক সহায় আগবঢ়োৱা হ'ব আৰু যি নাগালেণ্ডত যি ডাৱৰ বিস্ফোৰণ হ'ল ডাৱৰ বিস্ফোৰণৰ বৈজ্ঞানিক বিশ্লেষণ হ'ব বান পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পিছত উপগ্ৰহ চিত্ৰণ কৰা হ'ব উপগ্ৰহ চিত্ৰণৰ সহায়ত সমগ্ৰ অঞ্চলটোৰ বিস্তৃত অধ্যয়ন কৰা হ'ব ঘটনাৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে উজনিত ভয়ংকৰ দিশে গতি কৰিছে বান পৰিস্থিতি বানপীড়িত লোকৰ শিবিৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বানত হেৰুওৱা লোকৰ সৈতে সম্বলৰ ক্ষয় ক্ষতিৰ বুজ লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত লোকক সকলো ধৰণে সহায়ৰ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু নাগালেণ্ডত সংঘটিত ডাৱৰ বিস্ফোৰণৰ বৈজ্ঞানিক বিশ্লেষণ কৰা হ'ব বুলিও মন্তব্য কৰিছে উপগ্ৰহ চিত্ৰৰ সহায়ত সমগ্ৰ অঞ্চলৰ অধ্যয়ন কৰা হ'ব তাৰ পিছতে সমাধান সূত্ৰ উলিওৱা হ'ব কি কৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বাধাক্ৰান্ত লোকৰ কাষত উপস্থিত হৈ এবতত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আমাৰ হাতত মন্তব্য কৰিছে তেওঁলোকে কৈছে যে ক্লাউড ব্লাষ্ট হৈছে কিন্তু লগত আৰু কি হৈছিল কি হোৱা নাই আমি ছেটেলাইটৰ মেপ পৰীক্ষা কৰিলে আমি গম পাম আৰু এইটো এবাৰত হোৱা ঘটনা নে প্ৰতি বছৰেই হ'ব এই গোটেই কথাখিনিৰ ওপৰত আমি এটা ষ্টাডি কৰিব লাগিব কাৰণ মানুহৰ ক্ষয় ক্ষতি বহুত হৈছে গতিকে মই অকণমান বানপানীটো কমিলে মানে ইয়াৰ স্পীডটো অলপ কমিলে আমি তাৰে ছেটেলাইট মন ডিষ্ট্ৰিক্টৰ ছেটেলাইট মেপখিনি ষ্টাডি কৰিব লাগিব আৰু কি প্ৰাকৃতিক ঘটনা ঘটিছে তাৰ বিষয়ে আমি বুজ ল'ব লাগিব তেওঁলোকে কৈছে যে ক্লাউড ব্লাষ্ট হৈছে কিন্তু লগত আৰু কি হৈছিল কি হোৱা নাই আমি ছেটেলাইটৰ মেপ পৰীক্ষা কৰিলে আমি গম পাম আৰু এইটো এবাৰত হোৱা ঘটনা নে প্ৰতি বছৰেই হ'ব এই গোটেই কথাখিনিৰ ওপৰত আমি এটা ষ্টাডি কৰিব লাগিব কাৰণ মানুহৰ ক্ষয় ক্ষতি বহুত হৈছে গতিকে মই অকণমান বানপানীটো কমিলে মানে ইয়াৰ স্পীডটো অলপ কমিলে আমি তাৰে ছেটেলাইট মন ডিষ্ট্ৰিক্টৰ ছেটেলাইট মেপখিনি ষ্টাডি কৰিব লাগিব আৰু কি প্ৰাকৃতিক ঘটনা ঘটিছে তাৰ বিষয়ে আমি বুজ ল'ব লাগিব তেওঁলোকে কৈছে যে ক্লাউড ব্লাষ্ট হৈছে কিন্তু লগত আৰু কি হৈছিল কি হোৱা নাই আমি ছেটেলাইটৰ মেপ পৰীক্ষা কৰিলে আমি গম পাম আৰু এইটো এবাৰত হোৱা ঘটনা নে প্ৰতি বছৰেই হ'ব এই গোটেই কথাখিনিৰ ওপৰত আমি এটা ষ্টাডি কৰিব লাগিব কাৰণ মানুহৰ ক্ষয় ক্ষতি বহুত হৈছে গতিকে মই অকণমান বানপানীটো কমিলে মানে ইয়াৰ স্পীডটো অলপ কমিলে আমি তাৰে ছেটেলাইট মন ডিষ্ট্ৰিক্টৰ ছেটেলাইট মেপখিনি ষ্টাডি কৰিব লাগিব আৰু কি প্ৰাকৃতিক ঘটনা ঘটিছে তাৰ বিষয়ে আমি বুজ ল'ব লাগিব তেওঁলোকে কৈছে যে ক্লাউড ব্লাষ্ট হৈছে কিন্তু লগত আৰু কি হৈছিল কি হোৱা নাই আমি ছেটেলাইটৰ মেপ পৰীক্ষা কৰিলে আমি গম পাম আৰু এইটো এবাৰত হোৱা ঘটনা নে প্ৰতি বছৰেই হ'ব এই গোটেই কথাখিনিৰ ওপৰত আমি এটা ষ্টাডি কৰিব লাগিব কাৰণ মানুহৰ ক্ষয় ক্ষতি বহুত হৈছে গতিকে মই অকণমান বানপানীটো কমিলে মানে ইয়াৰ স্পীডটো অলপ কমিলে আমি তাৰে ছেটেলাইট মন ডিষ্ট্ৰিক্টৰ ছেটেলাইট মেপখিনি ষ্টাডি কৰিব লাগিব আৰু কি প্ৰাকৃতিক ঘটনা ঘটিছে তাৰ বিষয়ে আমি বুজ ল'ব লাগিব তেওঁলোকে কৈছে যে ক্লাউড ব্লাষ্ট হৈছে কিন্তু লগত আৰু কি হৈছিল কি হোৱা নাই আমি ছেটেলাইটৰ মেপ পৰীক্ষা কৰিলে আমি গম পাম আৰু এইটো এবাৰত হোৱা ঘটনা নে প্ৰতি বছৰেই হ'ব এই গোটেই কথাখিনিৰ ওপৰত আমি এটা ষ্টাডি কৰিব লাগিব কাৰণ মানুহৰ ক্ষয় ক্ষতি বহুত হৈছে গতিকে মই অকণমান বানপানীটো কমিলে মানে ইয়াৰ স্পীডটো অলপ কমিলে আমি তাৰে ছেটেলাইট মন ডিষ্ট্ৰিক্টৰ ছেটেলাইট মেপখিনি ষ্টাডি কৰিব লাগিব আৰু কি প্ৰাকৃতিক ঘটনা ঘটিছে তাৰ বিষয়ে আমি বুজ ল'ব লাগিব তেওঁলোকে কৈছে যে ক্লাউড ব্লাষ্ট হৈছে